যে চৰকাৰ আৰু চৰকাৰী যন্ত্ৰই অসমৰ কোচ ৰাজবংশী খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলক কেৱল বঞ্চনাৰ ৰাজনীতিৰে তেওঁলোকে দীৰ্ঘদিন ধৰি আমাক শোষণ তাৰণ কৰি আছে। 1996 চনত আমাক আটাইকেইটা ক্ৰাইটেৰিয়া ফুলফিল থকাৰ কাৰণেহে আমাক জনজাতিকৰণ কৰা হৈছিলে, এইটো সৰ্বজন বিদিত। কিন্তু শোষণৰ ৰাজনীতি বঞ্চনাৰ ৰাজনীতিৰে আমাক আকৌ বঞ্চনা কৰিলে। এবছৰৰ পিছত আমাক জনজাতিৰ মৰ্যাদা নোহোৱা কৰি দিলে, আমি হেৰুৱাই পেলালোঁ। 1996 চনত আকৌ অসমত AGP চৰকাৰ আহিল। তদানীন্তন প্ৰফুল্ল মহন্ত চৰকাৰে আমাক কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিপক্ষেহে তেওঁলোকে ৰিপৰ্ট দাখিল কৰিলে, যাৰ ফলত আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তেতিয়াই সামৰণি পৰিল। তো যি কি নহওক, ধাৰাবাহিক আন্দোলন চলিয়ে থাকিল, আজিলৈকে চলিয়ে আছে। এটা সময়ত অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী সন্মিলনৰ জন্ম হ'ল। আৰু কিয় জন্ম হ'ল, এইটো চৰকাৰীভাৱে জন্ম দিয়াৰ বুলি ক'ব পাৰি। কিয়নো 2019 চনত যেতিয়া সাধাৰণ নিৰ্বাচন আহিল, সাধাৰণ নিৰ্বাচনৰ আগে আগে আমাক বিজেপি চৰকাৰৰ তৰফৰ পৰা আজিৰ যি মুখ্যমন্ত্ৰী তেখেত তেতিয়া আছিল মন্ত্ৰী গোটৰ চেয়াৰমেন, অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে এটা প্ৰক্ৰিয়া চলিল। আমাকো সেইমতে মাতি লোৱা হ'ল। আমাৰ খানাপাৰাস্থ এডমিনিষ্ট্ৰেটিভ কলেজ বিল্ডিঙত সভা পাতিলে, আমাক মাতিলে, 6 জনগোষ্ঠীক মাতিলে। আৰু তেতিয়া তেওঁলোকে প্ৰস্তাৱ দিলে, চৰকাৰে প্ৰস্তাৱ দিলে যে এক্সিষ্টিং জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ তেওঁলোকে এটা মডেলিটি প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিছে। আৰু ক'লে যে অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিলে আমাৰ এক্সিষ্টিং জনজাতিসকলৰ কোনো আপত্তি নাই, এটা গ্ৰীণ ছিগনেল তেওঁলোকে পোৱা বুলি আমাক জনালে। আৰু সেই মৰ্মে তেওঁলোকে মডেলিটি প্ৰস্তুত কৰিলে, আমি বিশ্বাসত ল'লোঁ। কিন্তু মডেলিটি প্ৰস্তুতৰ নামত তেওঁলোকে যে আমাক বঞ্চনা কৰিব, এইটো আমি বহুত পিছতহে গম পালোঁ। তেওঁলোকে এনেদৰে 2019 চনৰ সাধাৰণ নিৰ্বাচন পাৰ কৰিলে, 2021 চনৰ বিধানসভা নিৰ্বাচন পাৰ কৰিলে, কেন্দ্ৰত আৰু ৰাজ্যত বিজেপি চৰকাৰ হ'ল। তেতিয়াৰ মন্ত্ৰী গোটৰ চেয়াৰমেনগৰাকীয়ে আজিৰ মুখ্যমন্ত্ৰী হ'ল, কিন্তু জনজাতিকৰণৰ কথাটো তেওঁলোকে সম্পূৰ্ণৰূপে পাহৰি গ'ল। 5 বছৰত তেওঁলোকে এটা কথাও নুলিয়ালে। এতিয়া আকৌ নিৰ্বাচন আহিছে, 2026 চনৰ বিধানসভা নিৰ্বাচন। এইবাৰ তেওঁলোকে আকৌ নতুন প্ৰক্ৰিয়াৰে আগবাঢ়িছে। নতুনকৈ তেওঁলোকে মডেলিটি এটা প্ৰস্তুত কৰিলে যে অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী জনগোষ্ঠীক STPৰ মৰ্যাদা দিয়া হ'ব আৰু বাকীসকলক ST ভেলি কৰিব বুলি তেওঁলোকে মডেলিটি প্ৰস্তুত কৰিলে। আমি ক'লোঁ যে যিয়ে দিয়ক, নিৰ্বাচনৰ আগে আগে দিয়ক, কাৰণ আমাৰ অভিজ্ঞতা হৈছে তেওঁলোকে বাৰে বাৰে আমাক ললিতপপ দেখুৱাই তেওঁলোকে বাৰে বাৰে আমাক ঠগিছে। নিৰ্বাচন পাৰ কৰাৰ পিছত 5 বছৰে তেওঁলোকে এই বিষয়ে সম্পূৰ্ণ নিমাত হৈ থাকে। সেয়ে আমি এইবাৰ কৈছোঁ যে আমাক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰক, STP কৰক, STV কৰক, যি কৰক জনজাতিকৰণ কৰক, আমাক সুৰক্ষা দিয়ক। কিয়নো জনজাতিকৰণ নকৰিলে কোচ ৰাজবংশী জনগোষ্ঠী কেতিয়াও সুৰক্ষিত নহয়। এইবাৰ আমি বিজেপি চৰকাৰৰ প্ৰতি, এক্সিষ্টিং চৰকাৰৰ প্ৰতি আমাৰ চৰম সকিয়নি। তেওঁলোকে প্ৰতিশ্ৰুতিবোৰ পালন কৰক, মিছাৰ ৰাজনীতি পৰিহাৰ কৰক। সঁচা অৰ্থত খিলঞ্জীয়াৰ যদি সুৰক্ষা দিয়াৰ কথা তেওঁলোকে চিন্তা কৰিছে, সঁচা অৰ্থত খিলঞ্জীয়াৰ সুৰক্ষা দিয়ক। অবিভক্ত গোৱালপাৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ STPৰ মৰ্যাদা দিয়ক। এইটো আমাৰ চৰম সকিয়নি।
যদি এইবাৰ নিৰ্বাচনৰ আগত যদি প্ৰতিশ্ৰুতিবোৰ পালন নহয় তেনেহ'লে কোচ ৰাজবংশী জনগোষ্ঠীয়ে 6 জনগোষ্ঠীয়ে বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব। আমাৰ শ্লোগান থাকিব নো ST নো ভোট, নো ST নো ভোট। ST অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ, গতিকে ST নিদিয়াকৈ আমি এইবাৰ ভোট বৰ্জন কৰিম। বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে আমাৰ জনগণক আহ্বান কৰিম। ইতিমধ্যে জনগণে এই বিষয়ত বহুতো সজাগ হৈছে। এইখিনিয়ে আপোনালোকৰ জৰিয়তে আমি বিজেপি চৰকাৰৰ প্ৰতি, অসমৰ সমূহ ৰাইজৰ প্ৰতি, বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি এটা আমাৰ আহ্বান থাকিল। ধন্যবাদ। নৰেন্দ্ৰ দাস মোদী ছাৰক আমি কওঁ, সংগঠনৰ জাতীয় সংগঠনৰ পৰা প্ৰশ্ন কৰিছোঁ। যেতিয়া যে ফাৰ্ষ্ট বিজেপি চৰকাৰ আহিছিলে অসমত তেতিয়া কৈছিলে 6 महीने के अंदर जनजातिकरण करा देंगे कच राजवंशी जनगोष्ठी का, लेकिन क्या हुआ? 3 टाइम चला गया, लेकिन आज तक कच राजवंशी जनगोष्ठी ST अभी तक नहीं हुआ है। हम लोग का कुछ भी डिमांड पूरा नहीं हुआ है। आमालोके केতিয়াও আমি KSC খোজা নাই। KSCটো কিয় দিছে আমাক? আজি এই জাতিটোক কিয় এনেকুৱা প্ৰৱচনা কৰি আছে? আজি বিজেপি চৰকাৰক আমি হুকানি দিব খুজি আছোঁ, আমি হুকাই দিব খুজি আছোঁ যে এই জাতিটোৰ লগত এই ৰাজনীতি নচলিব। আৰু এই জাতিটো বুজি গৈছে। কাৰণ আপোনালোকে যেতিয়াই ইলেকশ্যন আহে তেতিয়া কি কয়, আমি এইবাৰ 99% হৈ গৈছে জনজাতিকৰণৰ কাম, 1% বাকী আছে, 0% বাকী আছে। এইবিলাক কথা শুনি 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 আমাৰ ভাগৰ লাগিছে। আমি কিমান শুনিম? আমি এইবাৰ বিশ্বাস নাইকিয়া হৈ গৈছে। আমি বিজেপি চৰকাৰৰ পৰা হওক, কংগ্ৰেছ চৰকাৰৰ পৰা হওক, আমি এটা সিদ্ধান্ত লৈছোঁ কোচ ৰাজবংশী জনগোষ্ঠীয়ে, আমি যুৱ সমাজে এটা সিদ্ধান্ত লৈছোঁ যে আমি বিজেপি হাটা কোচ ৰাজবংশী বাচাও শ্লোগান আমি আৰম্ভণি কৰিম। আমি কোচ ৰাজবংশী অধিষ্ঠ অঞ্চলত কোনো অঞ্চলত আমি বিজেপি সোমাব নিদিওঁ। আৰু নো ST নো ভোট। এতিয়া আমি কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে কোনো মানুহে এনেকুৱা আমি ধৰণৰ প্ৰচলনত নাযাওঁ যে আমাক তাক ভোট দিব লাগিব, সিক ভোট দিব লাগিব। যি ৰাজনীতিয়ে আমাৰ সমস্যা সমাধান কৰিব, আমাৰ জনজাতিকৰণ কৰি দিব পাৰিব, সিকে আমি ভোট দিম। অন্যথা লাগে আমি এইবাৰ নোটাক ভোট দিম। আমি অসমত বুলি নহয়, অসম, ৱেষ্ট বেংগল, আজি আপোনালোকে বুজি লওক, ৰাজবংশী জনগোষ্ঠীটো খালি অসমত নহয়। আজি অসম, মেঘালয়, বিহাৰ, আজি কামৰূপ কিং অফ কিংডম, আজি ক'বলৈ গ'লে 23, আজি 23জন আমাৰ মহাৰাজা আছিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ। 1200ৰ পৰা এই 1200, এই ইমান হিষ্ট্ৰিকেল আপোনালোকে চাওক, গুগলত আপোনালোকে পুৰণি ইতিহাসৰ কিতাপখনত চাব এই কোচ কিংডমৰ কিমান হিষ্ট্ৰিকেল আছিলে, কিমান ৰাজা আছিলে। এই নৰনাৰায়ণৰ পৰা, নৃপেন্দ্ৰ নাৰায়ণৰ পৰা, যোগেন্দ্ৰ নাৰায়ণৰ পৰা, বিশ্ব সিংহৰ পৰা, আমাৰ শুক্লধ্বজ চিলাৰায়ৰ পৰা। কিন্তু সেই জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীৰ আমি জনগণ আজি চৰকাৰত তাতে আমি ভিক্ষা কৰিব লগা হৈছে। কিয়? আজি আপোনালোকে চৰকাৰে ভাবিছে নেকি যে কোচ ৰাজবংশী জনগোষ্ঠীত ব্লাডত চিলাৰায়ৰ ব্লাড নাই নেকি? যদি ভাবিছে এইটো ভুল। কাৰণ আমাৰ ব্লাডত এতিয়াও চিলাৰায়ৰ ৰক্ত আছে। আমিও যুদ্ধ কৰিব পাৰোঁ, কাৰণ আমি ক্ষত্ৰিয়। আৰু আমি অলৰেডি আমি কিন্তু ক্ষত্ৰিয়ৰ আমাৰ চিনাক্তকৰণ আছে, আমি যুদ্ধ কৰিব পাৰোঁ। কিন্তু এই জাতিটো সহজ সৰল জাতি। আজিলৈকে এই জাতিটো কাৰো কোনো ক্ষতি কৰা নাই। আজিলৈকে গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰি আছোঁ। কিন্তু অন্যথা যদি বিজেপি চৰকাৰ ভাবিছে যে কোচ ৰাজবংশী জনগোষ্ঠী খালি গণতান্ত্ৰিকে বুজি পায় ভাষা, কিন্তু নহয়। আমি যুৱ সমাজে বুজি পাইছোঁ। আমাৰ লগত যদি এনেকুৱা ৰাজনীতি চলি থাকে আৰু তাহলে আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ, প্ৰয়োজনীয় সাপেক্ষত শিলিগুৰিৰ পৰা আমি গুৱাহাটীলৈকে কোচ ৰাজবংশী জনগোষ্ঠী যিমান আছোঁ, নেপালৰ পৰা, বিহাৰৰ পৰা, মেঘালয়ৰ পৰা, অৰুণাচলৰ পৰা যিমান কোচ ৰাজবংশী জনগোষ্ঠী আছোঁ, আমি ৰাজপথলৈ ওলাই আহিম। যদি বিজেপি চৰকাৰৰ দম থাকে, আপোনালোকৰ চৰকাৰৰ যদি গুলি ইমান আছে, তাহলে আপোনালোকে গুলাই হত্যাই কৰি মাৰক। যদি প্ৰথমত এই জাতিৰ হৈ যদি দেহ ত্যাগ দিব লাগে, প্ৰথমত মোৰ ঘৰৰ পৰা মই আগত দেহ ত্যাগ কৰিম। এই জাতিৰ পৰা প্ৰথম দেহ ত্যাগ মই কৰিম। কাৰণ মই ইমান দেখিছোঁ, বা আমি ইমান দেখা পাইছোঁ, আমাৰ জাতিৰ নেতৃবৃন্দকো মই কৈ দিম, মোৰ যিমান বন্ধুসকল আছে, নেতৃবৃন্দসকল আছে, সকলোকে এটা কথা কৈ দিম, দাদাসকলক এটা কথা কৈ দিম যে আপোনালোকে যদি ৰাজনীতিত এইবাৰ যদি কোনো নেতৃবৃন্দই যদি এই বন্ধ উঠোৱা আৰু আপোনালোকে যদি বিজেপিৰ কোনোবা কাষত যায় যদি পইচা লোৱা আমি দেখা পাওঁ, প্ৰথমতে আপোনালোকৰ ব্যৱস্থা আমি জনগণে ল'ম, আৰু ৰাজবংশী জাতিয়ে আপোনালোকৰ ব্যৱস্থা আমি ল'ম। আৰু এটা কথা, আমি বিজেপি চৰকাৰক এটা হুঁকিয়ানি দিব খুজিছোঁ, এটা কথা,
যে বিজেপি চৰকাৰে আপোনালোকে বুজি ল'ব যদি 2026-ৰ আগত যদি আমাৰ কোচ ৰাজবংশী জনজাতিৰ যদি জনজাতিকৰণ বা ছেপাৰেট আমাৰ কমতাপুৰ যে কোনো এটা যদি আমি নাপাওঁ তাহলে আমি বিজেপি 100%ৰ ভিতৰত 100% বৰ্জন কৰিম এই ধৰণৰ ৰাজনীতি নচলিব কাৰণ বিজেপি চৰকাৰৰ ৰাজনীতি আমি বুজি পাইছোঁ বিজেপি চৰকাৰ বুজি ভাবে যে কোচ ৰাজবংশী তো হিন্দু আৰু হিন্দু মানুহে ভোটটো বিজেপিকে দিব কিন্তু নহয় আমি ৰাজবংশী সংগঠনটো এটা আমি সিদ্ধান্ত লৈছোঁ আমি কোনো ধৰণৰ বুজাবুজিত নাহোঁ আমি যদি জনজাতিকৰণ নাপাওঁ আমি বিজেপি বৰ্জন কৰিম আৰু আমি ভোট যদি প্ৰয়োজনত লাগে আমি 9টাত ভোট দিম এইটোৱে মোৰ মন্তব্য ধৰা এটা আন্দোলন জনজাতিকৰণ আৰু পৃথক কমতাপুৰ দাবীৰ আমি দেখা পাইছোঁ 1947-ৰ পৰা এই প্ৰতিখন সংগঠন ক'ব মানে প্ৰতিটো ৰাজনীতিয়ে কংগ্ৰেছ চৰকাৰে হওক বিজেপি চৰকাৰে হওক প্ৰতিটো ৰাজনীতিয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত প্ৰতাৰণা কৰি আছে আজি ৰাজনীতিটোক এনেকুৱা ধৰণৰ মানে এটা দাবাই ৰাখা মানে ভিতৰত ফেলাই দিয়া এটা চেষ্টা চলি আছে এই দেশটো স্বাধীন হোৱাৰলৈকে মানে আৰম্ভণিৰ পৰা কাৰণ প্ৰথমতে ক'বলৈ লাগে আজি আমাৰ কোচ ডাইনেষ্টিক ক'বলৈ গ'লে অল ৱৰ্ল্ডৰ ভিতৰত নাম্বাৰ 1 এজন যদি 3জন আছিলে প্ৰথমত আছিলে আমাৰ বিশ্ব মহাবীৰ চিলাৰায় 2 নম্বৰ হ'ল নেপোলিয়ন বনাপাৰ্ট 3 নম্বৰ ছত্ৰপতি শিৱাজী আজি দুটা বীৰৰ প্ৰতিখন ভাৰতবৰ্ষত প্ৰতিটা ঠাইত কিতাপ পোৱা যায় কিন্তু আমাৰ কোচ ডাইনেষ্টিকৰ বই পোৱা নাযায় কিতাপটো পোৱা নাযায় কিয় আমি আমাৰ জাতিৰ পৰা আমি এটা প্ৰশ্ন কৰিছোঁ কিয় আমি এই কোচ ডাইনেষ্টিকৰ কিতাপটো আমি নাপাওঁ বা কিয় প্ৰতিখন স্কুলত প্ৰতিখন কলেজত আমাৰ এই ডাইনেষ্টিকৰ চিলাৰায়ৰ বৈশ্য মহাবীৰ চিলাৰায়ৰ কিতাপখন পোৱা নাযায় কিয় নপঢ়ায় আমি এইটো প্ৰশ্ন কৰিছোঁ চৰকাৰক এই যে বিজেপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰ হওক আমি প্ৰশ্ন কৰিছোঁ আজি এই জাতিটোৰ লগত কিয় ইমান ৰাজনীতি চলি আছে আজি আমি দেখা পাইছোঁ এই জাতিটোৰ লগত প্ৰৱচনা খালি ললিপপৰ ওপৰত ললিপপ ইলেকশ্যন আহিলে কয় আমি দিম ইলেকশ্যন গুচি যায় পিছত কোনো খবৰ নাই আজি বিজেপি চৰকাৰৰ